বহুদিনীয়া সপোন এটি পূৰণ হ'ল। ফেচবুকৰ প্ৰথম ইনকামৰ ঘৰটো বহুদিনীয়া সপোন এটি পূৰণ হ'ল। সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ। লগতে মই আচাৰৰ অৰ্ডাৰসমূহ দিয়া আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে নভবাকৈয়ে বহুত বেছি মোক ইতিমধ্যে মৰম দিছে। মই ভাবিছিলোঁ যে কমকৈ অৰ্ডাৰসমূহ আহিব, মই লাহে লাহে দি থাকিব পাৰিম, কিন্তু ইমান বেছি অৰ্ডাৰ আহিছে যাৰ বাবে মই এইকেইদিন পুৰা একদম দিন ৰাতি কষ্ট কৰি পেলাই এই আচাৰসমূহ তৈয়াৰ কৰিছোঁ। কাৰণ মই চেষ্টা কৰিছোঁ যাতে আপোনালোকে আচাৰখিনি ভাল পায় বা আপোনালোকে বিচৰা ধৰণে গোটেইখিনি জুতি আপোনালোকক মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে আচাৰসমূহ লৈছে তেওঁলোকক মই ফিডবেক দিবলৈ অনুগ্ৰহ কৰিছোঁ। সেইসমূহো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ইয়াতে আপোনালোকে পাব মিক্স আচাৰ। মিক্স আচাৰটো আপোনালোকে ভাল পাব কাৰণ যিহেতুকে তাত গোটেইখিনি বস্তু মই এড কৰিছোঁ, গতিকে মিক্স আচাৰটো ল'লে গোটেইখিনি আপোনালোকে টেঙাৰে সোৱাদ পাব। গতিকে মিক্স আচাৰটো মই নিজে ভাবিছোঁ যে মিক্স আচাৰটো ভাল পাব। আৰু তাৰপিছত তেতেলীৰ মিঠা আচাৰ পাব, তেতেলীৰ জ্বলা আচাৰ পাব, বগৰীৰ মিঠা আচাৰ পাব, বগৰীৰ জ্বলা আচাৰ পাব, কৰ্দৈ আচাৰ পাব আৰু ঔটেঙাৰ আচাৰ পাব। আৰু তাৰপিছত জলকীয়াৰ আচাৰ পাব আপোনালোকে। ভোট জলকীয়াৰ আচাৰটো ৰেডি হৈ আছে, এতিয়া বৰ্তমান ইয়াতে নাই। ইমানখিনি আৰু বহুখিনি মই ইতিমধ্যে পেকিং কৰিলোঁ। যিহেতুকে মই এটা কামতে লাগি থকা নাই, সেইবাবে ইফাল সিফাল মই যাবলগীয়া হয় প্ৰত্যেক মুহূৰ্ততে। তথাপিও তাৰ মাজতে মই এইখিনি, যিহেতু মোৰ এটা আশা আছিলে আৰু আপোনালোকক মই আগতেও কৈছোঁ এইটো মোৰ প্ৰফেশ্যন নহয়, কিন্তু মোৰ এইটো সপোন আছিল যাতে মই কিবা এটা আৰম্ভ কৰি দিম আৰু তাৰ পৰা দুটা পৰিয়াল নিশ্চিন্ত মনে চলিব পাৰিব। গতিকে এয়া মোৰ আৰম্ভণি। লাহে লাহে মই যদিহে আৰু সঁহাৰি পাওঁ, বহুত বেছি মৰম পাওঁ, তেতিয়াহ'লে যিহেতু অকলে মই গোটেইখিনি মেনেজ কৰাটো সম্ভৱ নহ'ব, তেতিয়া মই নিশ্চয় মানুহ ল'ম আৰু তাৰপিছত ময়ো চাই দিম আৰু মই সকলোখিনি সহায় সহযোগিতা কৰিম। তাৰ উপৰিও মানুহ দুজন লাগিব যিহেতুকে যা যোগাৰ কৰি দিবৰ বাবে। কিন্তু এয়া প্ৰথম, যিহেতুকে মই সকলোখিনি নিজ হাতেৰে কৰিছোঁ, কাৰো সহায় নোলোৱাকৈ সমস্তখিনি। গতিকে আপোনালোকে এবাৰ জুতি লৈ চাব পাৰে। আৰু আচাৰৰ যিসকলে অৰ্ডাৰ কৰিব বিচাৰে তেওঁলোকে মোক হোৱাটছআপ কৰিব, মেছেজ কৰিব। কল কৰিলে নাপাব কাৰণ যিহেতুকে মই ব্যস্ত থকা হয়। নাম্বাৰটো এবাৰ কৈ দিছোঁ, 7002063061। আকৌ এবাৰ কৈ দিছোঁ, 7002063061। মই লিখিও দিম। আৰু এয়া ষ্টিকাৰসমূহ লগোৱা হোৱা নাই, লাহে লাহে লগাব লাগিব। কাইলৈৰ পৰা সম্পূৰ্ণ পাৰ্চেল দিয়া মই আৰম্ভ কৰি দিম। আজি আচলতে মই কলেজত যাব লগা হ'ল, সেইবাবে কিছু পাৰ্চেল দিয়া নহ'ল। নামটো মই মোৰ পেজৰ নামটোৱে ৰাখিছোঁ, যিহেতুকে পেজটোৰ পৰা আপোনালোকে মোক জানে বহুত বেছি মৰম দিছে। এইকেইদিন একেবাৰে কষ্ট কৰি কাটি বা বিভিন্ন টেঙা কাটি মেলি হাতৰ অৱস্থা নাই, ইগনোৰ কৰিব। কিন্তু বহুত ভাল লাগিছে, মনটো সুখী অনুভৱ কৰিছোঁ। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে মই গোটেইখিনি ধৰি লওক খৰিতে যিহেতুকে বনাইছোঁ গোটেইখিনি আচাৰ, আপোনালোকে এটা সুকীয়া সোৱাদ পাব। আৰু এই ঘৰটো আপোনালোকৰ মৰম চেনেহৰ পইচাৰে মই এই ঘৰটো বনাইছিলোঁ। আপোনালোকে জানে সম্পূৰ্ণ হাইজেনিক প্ৰক্ৰিয়াৰে মই এই আচাৰখিনি বনাইছোঁ। আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰিব। আৰু লাহে ধীৰে মই ইয়াৰ বেলেগ বেলেগ সা সুবিধা কৰিবলৈ চেষ্টা কৰিম, যিহেতুকে এয়া প্ৰথম আৰম্ভণি। ইয়াতে এনেকৈ খৰিতে বনাইছোঁ আচাৰখিনি। আৰু এই ঘৰটো মই আপোনালোকৰ মৰমৰ পইচাৰে প্ৰথম ফেচবুক পেজৰ ইনকামেৰে বনাইছিলোঁ। আপোনালোকে জানেই, যিসকলে আৰম্ভণিৰ পৰা মোৰ ভিডিঅ'সমূহ চাই। বহুত বেছি ভাল লাগিছে আজি মনটো। আপোনালোকে দেখিব পাৰিছে আচাৰখিনি, নিশ্চয় খাবলৈ ভাল পাব। কাৰণ যিহেতুকে মই আচাৰ খাই বহুত বেছি ভাল পাওঁ আৰু যিকোনো বস্তু মোৰ নিজৰো মুখত তেনেকৈ নালাগে, সেইবাবে মই দৃঢ় বিশ্বাসত ক'ব পাৰোঁ আপোনালোকে আচাৰখিনি নিশ্চয় ভাল পাব। তথাপিও মানুহৰ ৰুচি অভিৰুচি বেলেগ বেলেগ। যদিহে কিবা ভুল দেখে বা কিবা এটা কম বেছি হয় আপোনালোকে মোক জনাব, সেইখিনি মই শুধৰাই পুনৰ এটা নতুনত্ব ৰূপ দিবলৈ চেষ্টা কৰিম। এই ঘৰটোৱে আছিল আপোনালোকৰ মৰমৰ পইচাৰে বনোৱা মোৰ ঘৰটো।
ফেচবুকৰ প্ৰথম ইনকামৰ ঘৰটো। আৰু তেতিয়া মই কোনো উদ্দেশ্য লৈ পেলাই ঘৰটো বনোৱা নাছিলোঁ যে এইটো কাম কৰিম, কিন্তু যিহেতুকে মই টিউচন কৰোঁ গতিকে তেনেকৈ ভাবিছিলোঁ যে মই হয়তো টিউচনটো অকণমান যিহেতু বাঢ়ি আছে গতিকে ইয়াতে মই কৰিম তেনেকৈ ভাবিছিলোঁ। কিন্তু যিহেতু বেলেগ ৰুম আছে, তেনেকৈ বাৰিষা সময়ো আহিল, ঘৰটো তেনেকৈ থাকিল, তেতিয়াও মই ভবা নাই যে কি কৰিম কি নকৰিম ঘৰটোত। কিন্তু এতিয়া লাহে ধীৰে মানে মোৰ যেন সপোনটো পূৰণ হ'ল। এই ঘৰটো মই ভাবিছিলোঁ যে যাতে ঘৰটোৰ পৰা কিবা এটা ইনকাম হয়, কিবা তেনেকুৱা ধৰণৰ এটা উৎপাদিত মই বস্তু এটি কৰিব পাৰোঁ, তেনেকুৱা এটা সপোন আছিল। অৱশেষত সেইটোৱে পূৰ্ণতা পালে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই অনাগত দিনত আৰু আগুৱাই যাব পাৰোঁ। মোৰ এয়া সামান্য যি প্ৰচেষ্টা সেয়া যেন মোৰ দিঠকত পৰিণত হয়, তাৰ বাবে আপোনালোকে সদায় ছাপোৰ্ট কৰিব, কিয়নো আপোনালোকৰ ছাপোৰ্ট অবিহনে যিহেতুকে মই আগুৱাই যোৱাটো একেবাৰে সম্ভৱ নহয়। ইতিমধ্যে আপোনালোকে বহুত বেছি মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ বাবে সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আগলৈও এনেদৰে আপোনালোকে মৰম দিব, কিবা যদি ভুল দেখে আপোনালোকে আঙুলিয়াই দিব, তেতিয়া মই শুধৰাই পেলাই শুদ্ধ পথেৰে আগুৱাবলৈ মই সাহস পাম বা সামৰ্থ্য হ'ম। গতিকে সিমানখিনিয়ে আছিল আজি। আৰু যিসকলে আচাৰ লৈছে তেওঁলোকে মোক ফিডবেক জনাব, আৰু যিসকলে ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব, হোৱাটছএপত মেছেজ কৰিব, মই ৰিপ্লাই কৰিম আৰু তাত মই সকলোখিনি আপোনালোকক জনাম। যিহেতুকে এয়া মোৰ আৰম্ভণি গতিকে মই প্ৰথমতে কুৰিয়াৰ কৰিয়ে পঠাম। লাহে লাহে হয়তো মই কেছ অন ডেলিভাৰীৰ কিবা ব্যৱস্থা কৰিব চেষ্টা কৰিম, যদিহে মোৰ এই ব্যৱসায়টো অকণমান বহল হয় তেতিয়াহ'লে। কিন্তু এতিয়া আৰম্ভণিতে মই কুৰিয়াৰ কৰি পঠাম আৰু পে'মেণ্টটো মই অনলাইনে ল'ম বা লৈছোঁ। এয়া আৰু এবাৰ দেখাই দিছোঁ। ইতিমধ্যে বহুখিনি পেকিং কৰিলোঁ। এৰিছোঁ আজিলৈ। পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব সকলোৱে।